ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোক সকলোকে ফাকুৱাৰ বহুত শুভকামনা থাকিল। আজি যেহেতু ফাকুৱা হয়, সো আজি হোলি স্পেচিয়েল মই কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। আমাৰ ৰুমৰ ওচৰৰ মানুহখিনিৰ লগতে একেলগে হোলি খেলিলোঁ। হোলি বেলেগকৈ আৰু ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আপোনালোকক মই ফটোকেইটাকে দি দিছোঁ। এতিয়া আমি আছোঁ বৰদোৱা থানৰ ভিতৰত। মোৰ লগত আছে ইয়াৰ চাব ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ নাম গাইছোঁ, তোমালোকে বহি লোৱা। তোমাৰ ঘৰ এইটো হৈছে ভিতৰৰ মেইন মণিকূটটো, এইটো হয়। ইয়াতে এতিয়া নাম ধৰি আছে। দিনৰ পৰিৱেশটো ইতিমধ্যে আপোনালোকক মই দেখুৱালোঁ যে থানৰ পৰিৱেশটো কেনেকুৱা আছিলে। এতিয়া সন্ধিয়া সময় হৈছে, 6:30 বাজিছে। এতিয়া আমি আকৌ যাম থানলৈ। এতিয়া আপোনালোকক দেখুৱাম মই ৰাতিৰ পৰিৱেশটো। ৰাতি একচুৱেলি দিনত ইমান মানুহ হোৱা নাছিলে, যিহেতু সেইকাৰণে আমি দিনত সেৱা কৰিবলৈ গৈছিলোঁ। এতিয়া ৰাতি যাম। ৰাতি তাত মানুহৰ ভিৰটো অকণমান বেছি হয়, আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টোত। ইয়াতে চাওক এতিয়া ৰাতিৰ পৰিৱেশটো। ৰাতি ইয়াতে মানুহ যথেষ্টখিনি বাঢ়িছে। দিনৰ তুলনাত ৰাতি মানুহ বেছি হৈছে ইয়াতে। বৰদোৱাৰ এই থানৰ ইয়াতে ফাকুৱা উৎসৱৰ কাৰণে প্ৰত্যেক বছৰতে ইয়াতে ডাঙৰকৈ মেলা অনুষ্ঠিত কৰা হয়। চ' ইয়াতে এনেকৈ মানুহ বহুত ঠাইৰ পৰাই ইয়াতে মানুহ আহে। আমি বৰ্তমান আছোঁ এতিয়া মেইন যিখন গেট হয় বৰদোৱা থানত সোমোৱা, সেই মেইন গেটৰ ওচৰত আছোঁ। আৰু চাৰিওফালৰ পৰা যিহেতু আহিব পাৰি ইয়ালৈ, এই ঠাইখিনিলৈ, চ' চাৰিওফালৰ পৰা মানুহ আহি এইখিনিত গোট খাইহি। আৰু ইয়াৰ পৰাই আমি মেইন আমাৰ য'ত থান আছে, মেইন মণিকূট থকা থানৰ ভিতৰলৈ আমি ইয়াৰ পৰাই যাব পাৰোঁ। মই আপোনালোকক দেখুৱাই আছোঁ। এইখন হৈছে আমাৰ মেইন গেটখন। এই গেটেদি সোমাই আমি ভিতৰত থানলৈ যাব পাৰোঁ।
বৰদোৱা মেলাৰ পৰা আহি পালোঁ এতিয়া ঘৰ আৰু এতিয়া ৰাতি খোৱাৰ কাৰণে চিকেন বনাম আৰু তাৰ লগতে এটা চিম্পল পদ্ধতিত বিৰিয়ানী বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি ৰাতি খাই আজৰি হ'লোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।